এইফালে দৰং ওদালগুৰি সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই। সমষ্টিটোৰ চুকে কোনে ভোটাৰক আকৰ্ষণৰ চেষ্টা চলাইছে প্ৰাৰ্থীগৰাকীয়ে। নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে অনুষ্ঠিত হৈছে যোগদান কাৰ্যসূচী। চিপাঝাৰৰ পাৰ্শ্বৱৰ্তী কুৰুৱাত দিলীপ শইকীয়াৰ উপস্থিতিত ভালে কেইগৰাকী কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰা দেখিবলৈ পোৱা গ'ল বিজেপিত। আৰু এই সন্দৰ্ভত মনোজালিৰ এক বিশেষ প্ৰতিবেদন আগবঢ়াব বিচাৰিছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন ইতিমধ্যে চমু চাপি আহিছে আৰু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টিৰ দৰং আৰু ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই এনেধৰণে নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশ লৈছে আৰু ইতিমধ্যে বহু লোকে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে। ক'ব লাগিব যে শতাধিক কংগ্ৰেছ কৰ্মীয়ে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা পৰিলক্ষিত হৈছে। আমি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থীগৰাকী আছে, আমি তাৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ। এনেধৰণে ৰাইজৰ আশীষ গ্ৰহণ কৰাৰ প্ৰয়াস কৰিছে, কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ। সংখ্যালঘু বসতি প্ৰধান লোকৰ এতিয়া ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিবলৈ ওলাই আহিছে। সকলোৱে আহিছে, সংখ্যালঘু বুলি কথা নহয়, সংখ্যালঘু সংখ্যাগুৰু সকলো আজি বিজেপিমুখী উন্নয়নমুখী। গতিকে নৰেন্দ্ৰ মোদীজী দেশৰ তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হ'ব, এইটো ৰাইজৰ মনে প্ৰাণে সোমাই গৈছে। ৰাইজৰ মনত আৰু দ্বিতীয় বিষয় নাই, ছেকেণ্ড থট নাই, গতিকে আৰু বিকল্পও নাই। গতিকে বিকল্পহীন এই পৰিৱেশ সমগ্ৰ দৰং ওদালগুৰিত দেখিবলৈ পোৱা গৈছে। আজি কুৰুৱাটো তাৰ ব্যতিক্ৰম হোৱা নাই। কুৰুৱাটো ইয়াৰ অঞ্চলৰ যিখিনি সংখ্যালঘু জেকা শক্তি আছিল, কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী কংগ্ৰেছ দলৰ, তেওঁলোকে আজি আনুষ্ঠানিকভাৱে আমাৰ দলত যোগদান কৰিছে। তপেশ্বৰ দাসৰ নিচিনা সাধাৰণ সম্পাদক, এনেকুৱা ৰঞ্জন কটকীৰ নিচিনা কংগ্ৰেছ দলৰ এজন একনিষ্ঠ এজন নেতা, তেওঁলোকে আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰিছে। আজি এনেকুৱা লাগিছে কুৰুৱাত কংগ্ৰেছ শূন্য হৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে বেছিদিন নাই আৰু কোন কোন আচলতে তাৰকা ইয়াত নিৰ্বাচনী প্ৰচাৰ কাৰ্যৰ বাবে অংশ ল'ব? আমাৰ ইয়াততো জনতাই তাৰকা, জনতাই যেনেকৈ হিলদোল ভাঙি ওলাই আহিছে তেওঁলোকে প্ৰথম তাৰকা, তাৰপিছত আমাৰ মুখ্যমন্ত্ৰী তাৰকা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁ ষ্টাৰ কেম্পেইনাৰ, তেওঁৰ 8খন সভা হ'ব এই নিৰ্বাচনৰ এইকেইটা দিনত। 19 তাৰিখৰ পৰা আৰম্ভ হ'ব 24 তাৰিখলৈকে। আৰু অহাকাইলৈ দিনৰ 12 বজাত আমাৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়াই ৰৌতাত এখন বিশাল নিৰ্বাচনী সভাত উপস্থিত থাকি ৰাইজক সম্বোধন কৰিব। আপুনি যথেষ্ট উৎসাহিত আনন্দিত? যথেষ্ট বুলি নকওঁ, কিন্তু মোৰ কনফিডেন্সটো আগতো আছিল, এতিয়াও আছে। হয় মনোজালি, আপোনাক এই বিশেষ প্ৰতিবেদন আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।